স্মাৰ্ট মিটাৰক লৈ বেআইনী কাৰ্য কৰাৰ অভিযোগ সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলৰ সাব ডিভিজনেল ইঞ্জিনিয়াৰ ৰাজু বৰাইকৰ বিৰুদ্ধে। ৰাজু বৰাইকৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰাইজৰ। ৰাইজৰ অভিযোগ, অনুমতি অবিহনে পুৰণা মিটাৰ চুৰি কৰি স্মাৰ্ট মিটাৰৰ ঘৰত লগাই থৈ গৈছে সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলে। স্মাৰ্ট মিটাৰৰ কথা ক'লে ৰাইজক ধমক দিয়ে, ভাবুকি দিয়ে APDCLৰ বিষয়া ৰাজু বৰায়ে। সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলৰ সাব ডিভিজনেল ইঞ্জিনিয়াৰ ৰাজু বৰাইৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ। সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলৰ সাব ডিভিজনেল ইঞ্জিনিয়াৰ ৰাজু বৰাইৰ বিৰুদ্ধে এইবাৰ সৰুপথাৰ আৰক্ষীৰ কাষ চাপিল সৰ্বসাধাৰণ জনতা। স্মাৰ্ট মিটাৰৰ গইনালৈ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজু বৰাইৰ বিৰুদ্ধে, যাৰ পৰিপ্ৰেক্ষিতত বৰপথাৰ আৰক্ষী থানাত APDCLৰ বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে ৰাইজে। অনৈছক দুৰ্ভাগ্যজনক বাজিব লাগিছিল টেমি কটাৰী, বাজিছে হাঁচতি। আপোনালোকে চাব যে গোটেই ভুলটো কৰিছে APDCLে। স্মাৰ্ট মিটাৰ তেওঁলোকে অবৈধভাৱে লগাইছে। অবৈধভাৱে যিটো মিটাৰ আমাৰ ৰাইজে পইচা দি কিনিছিলে, কোনোবাই 3,000, কোনোবাই 3500, কোনোবাই 5,000 টকা দি পিনে এটা মিটাৰ ক্ৰয় কৰিছিলে। সেই মিটাৰটো আচলতে তেওঁলোকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে চুৰি কৰি লৈ গুচি আহিছে। ভুলটো আছে APDCLৰ তাত, APDCLৰ ইঞ্জিনিয়াৰ তাত ভুল আছে, বিভাগৰ তাত ভুল আছে, আৰু এতিয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গতিকে আপোনালোকে জানে যে যেতিয়া এটা স্মাৰ্ট মিটাৰ লগাবলৈ যাব লাগে, তেতিয়া সেই স্মাৰ্ট মিটাৰটো লগোৱাৰ পূৰ্বে আচলতে উপভোক্তাজনক তেওঁলোকে এখন জাননী দিব লাগে বা আগজনী এখন দিব লাগে। কিন্তু কোনো ধৰণৰ এই নীতি নিয়ম, যি শক্তি বিভাগে যে নীতি নিয়ম উলিয়াইছিলে, এই কোনো ধৰণৰ নীতি নিয়ম মনা নাই। আনহাতে যিটো মিটাৰ ৰাইজে কিনি লৈছিলে, 3,000, 3,500, 5,000 যিটো মিটাৰ কিনি লৈছিলে, সেই মিটাৰটো তেওঁলোকে মনে মনে চুৰ কৰি লৈ গুচি আহিছে। গতিকে আমি বৰাইক ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনি কিমান দিন ৰাইজৰ বিৰুদ্ধে এনেকৈ আচলতে কাম কৰি যাব কাৰোবাৰ ছত্ৰ ছায়াত। গতিকে আমি বৰাইক ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে আপুনি যিখন ইয়াত FIR দিছে, ৰাইজৰ ওপৰত যি ধৰণে আপুনি আচলতে হাৰাশাস্তি কৰিছে, আপোনাৰ বিভাগে যোৱা ছেপ্টেম্বৰ আগষ্ট মাহত যি 200 টকাৰ বিল আহিছিলে, 200-250 টকাৰ যি বিল আহিছিলে, ঠিক একে 2024ত 1200 পৰা 1000 টকালৈকে বিল আহিছে। এয়া স্মাৰ্ট মিটাৰৰ ভুল নে APDCL ভুল নে ৰাইজৰ ভুল? ৰাইজ যিহেতু উপভোক্তা, ৰাইজে বিজুলী ক্ৰয় কৰিছে, বিদ্যুৎ ক্ৰয় কৰিছে। গতিকে যি আচৰিত ধৰণে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত যি ধৰণে বিল বৃদ্ধি হৈছে, বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে, নিশ্চিতভাৱে আমি প্ৰতিবাদ কৰি আছোঁ, প্ৰতিবাদ কৰি যাম। আৰু আমি পুনৰ কৈছোঁ, যেতিয়ালৈকে আমাৰ পুৰণা মিটাৰ, যিটো মিটাৰ চুৰি কৰি লৈ আছে তেওঁলোকে, সেই পুৰণা মিটাৰ যেতিয়ালৈকে ঘূৰাই নিদিব, তেতিয়ালৈকে আমি সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থাকিম। আৰু আমি এটা কথা খুব স্পষ্ট ভাষাৰে কৈছোঁ, আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে APDCLৰ ওপৰত, বৰাইক ডাঙৰীয়াৰ ওপৰত কেছ দিবলৈ ওলাই আহিছে। গতিকে আমি আশা কৰিছোঁ, ৰাইজৰ প্ৰতি সন্মান জনাই বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজক ন্যায় প্ৰদান কৰিব, আৰু আমাৰ যিটো মিটাৰ চুৰি কৰি লৈ আহিছে বিভাগে, সেই মিটাৰটো অতি শীঘ্ৰে উভতাই দিব। আপোনালোকে জানে আজি কেছ দিবলৈ আহিছোঁ, আমাৰ ওপৰতো একশ্যন লৈছে তেওঁলোকে। প্ৰথম কথাটো হ'ল, আমি তেওঁলোকক স্মাৰ্ট মিটাৰ যিবিলাক আছে, আমি নালাগে, আমাৰ আগৰ মিটাৰটো ঘূৰাই দিয়ক বুলি তেওঁলোকক কৈছিলোঁ, ভালকৈ কৈছিলোঁ। গৈ ধুনীয়াকৈ নৰ্মেলকৈ কথা পাতিলোঁ, পাতি কৰি যেতিয়া হেৰি কৰিলোঁ, কথা বতৰা কৰিলে, পিছত উল্টা হৈ গ'ল। তেওঁলোক ক'ৰবাৰ পৰা এটা শক্তি পাইছে, যিটো শক্তিয়ে ৰাইজৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিবলৈ সুবিধা লৈছে। এইটো কিন্তু গণতান্ত্ৰিক দেশত এইটো এটা আটাইতকৈ জনবিৰোধী কাম হৈছে, এটা আটাইতকৈ বেয়া কাম হৈছে। আপোনালোকে জানে কি বৰাইক বুলি যিজন আছে মানে সৰুপথাৰ সংমণ্ডলৰ যিজন বিষয়া, তেওঁ এইটো সাহস ক'ত পালে? নিশ্চয় এটা শক্তি আছে, শক্তিমা শক্তি, তেওঁ সেইটো হিনস্পাই গোটেই কামটো কৰিছে।
আৰু জানিব তেওঁ এই শক্তিত তেওঁ বেছি দিন টিকি নাথাকে। আজি আহিছে অফিচাৰ হিচাপে, কাইলৈ কাম কৰি গুচি যাব। জনগণে ডেইলি ইয়াৰ পৰা কাৰেণ্ট কিনে ডেইলি পইচাই দি ডেইলি কাৰেণ্ট লগাইছে, কোনোদিন ফ্ৰীকৈ লগা নাই। স্মাৰ্ট মিটাৰ জ্বলা কলা খোৱাৰ কাৰণেহে ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে। ৰাখো APDCL মানুহে খুলি থৈ আহিছে মনে মনে, APDCL মানুহে মনে মনে লগাই থৈ আহিছিলে স্মাৰ্ট মিটাৰ। আৰু সেই সঁচা কথা ক'বলৈ যাওঁতে ৰাইজৰ ওপৰত একশ্যন লৈছে। এই একশ্যন যেনেকৈ ৰাইজৰ মাজত ধৰ্মা দিছে, তেনেকৈ ৰাইজেও কোনোবা দিন তেওঁলোকৰ ওপৰত কাৰেণ্ট পেলাই দিব। তাৰ কাৰণে ৰাইজ ৰেছপণ্ড নহয়, তাৰ কাৰণে ৰাইজ জগৰীয়া নহয়, কিন্তু তেওঁলোকে ৰেছপণ্ড হ'ব। কিন্তু সেইটো কাৰণে তেওঁলোক সাৱধান হৈ থাকক। এতিয়া ৰাইজ যথেষ্ট ক্ষোভিত, যথেষ্ট খঙত আছে, আৰু ৰাইজে পটকে এতিয়া কেছ দিবলৈ আহিছে। উপায় নাই, বিকল্প নাই। স্মাৰ্ট মিটাৰটোৱে বিৰোধিতা কৰিছে, তো আগৰ মিটাৰটোতো লাগে বুলিহে কৈছে। তাত এতিয়া কৈছে যে কানেকশ্যনৰ কাৰণে বোলে অবৈধ কানেকশ্যন। অবৈধ কানেকশ্যন কেনেকৈ হ'ব পাৰে? যিসকল মানুহে মিটাৰ খুলি থৈ আহিলে, সেইবোৰ কাৰেণ্ট যেতিয়া লগাই থৈ আহিলে, ক'লে যে আমাক এটা মিনিমাম বিল দিয়ক। আগত যেনেধৰণে দিছে 50 টকা, 100 টকা, 200 টকা যিটো বিল যায়, সেই বিলটো দিয়ক, আমি পুৰি থাকিম আৰু সেইটো বিনিময় দি থাকিম। তেওঁলোকে সেইটোক অবৈধ বুলি কৈ পেলাই তেওঁলোকে আকৌ কেছ দিবলৈ আহিছে। ক'ত পালে শক্তি? কেনেকৈ পালে এইটো কাম কৰিবৰ কাৰণে? তাৰ ৰাইজেতো কৈছে যে আমি 150, 200 যিটো হয় বিল পইচা দিম বুলি কৈছে। তাৰপিছত তেওঁলোকে উল্টা একশ্যন লৈছে যে পুলিচ থানালৈ লিখিছে যে তেওঁ প্ৰত্যেকজন মানুহৰ ওপৰত FIR ল'বলৈকে। প্ৰত্যেকজন মানুহে কেছ দিম তোমালোকক। আজি যেনেধৰণে কেছ দিবলৈ আহিছোঁ, প্ৰত্যেকজন মানুহে তোমালোকক কেছ দিম। কোনোদিন তোমালোকে শান্তিত থাকিব নাপাবা। জনগণক যেতিয়ালৈকে তোমালোকে চিনি নোপোৱা, তেতিয়া জনগণেও তোমালোকক চিনি নাপায়। এই কথা সোঁৱৰাই থৈ দিলোঁ। আৰু সেইকাৰণে আজি বৰপথাৰ থানালৈ আহিছোঁ। আপোনালোকে ৰাখিছে বৰপথাৰ থানাৰ সন্মুখত আছোঁ। আমি পুলিচ বিষয়াৰ লগত কথা পাতিছোঁ। গোটেই কথাটো আমি তেওঁলোকক কৈছোঁ। মানে বিজুলী ভৱনে কি উলিয়াইছে, বা ভাৰত চৰকাৰে গেজেট নটিফিকেশ্যনত কি উলিয়াইছে, ক'ত লগাব পাৰিব কাৰেণ্ট, ক'ত নোৱাৰে কৈ দিছে, যে এই স্মাৰ্ট মিটাৰ ক'ত লগাবলৈ দিছে। গোটেই তেওঁলোকে জনবিৰোধিতাই কাম কৰিছে। কোনোদিন অফিচ কাছাৰীত লগাবলৈ দিছে, ইণ্ডাষ্ট্ৰিয়েলত লগাবলৈ দিছে, কমাৰ্চিয়েল ব্যৱস্থাত লগাবলৈ দিছে, কিন্তু কোনোদিন ৰাইজৰ ঘৰত লগাবলৈ দিয়া নাই। তেওঁলোকে সেইবিলাক নলগাই অফিচ কাছাৰীত ক'ৰবাত দেখিব নেকি? আপুনি কমাৰ্চিয়েল লাইনত ক'ৰবাত দেখিব নেকি? ক'তো লগোৱা নাই। অকল মানুহক ঘৰে ঘৰে গোটেই কাৰেণ্ট লগাবলৈ গৈছে। এইটো এটা বিজেপি চৰকাৰ বিৰাট চাল। আপুনি জানে গুজৰাটত নচলাৰ কাৰণে গোটেই মিটাৰবিলাক ঘূৰাই আনি অসমত দিছে। অসমৰ মানুহে মূৰ্খ হৈ যাব আহিছে। অসমৰ মানে মূৰ্খ হৈ যাব বিচাৰিছে। এই মূৰ্খই তোমালোকক এদিন যেতিয়া উলটি ধৰিব না, তোমালোকে হিমন্ত বিশ্ব শৰ্মাই ভাবিছে নিজৰ গাড়ীখন চিৰস্থায়ী, কোনোদিন চিৰস্থায়ী নহয়। চাই থকা তোমাৰ চাৰ্ভিচত কি ৰিজাল্ট আহিব। আৰু সেইটো কাৰণে তুমি জনগণক বুজি পাবলৈ শিকা। আৰু যদি জনগণক বুজি পাবলৈ নিশিকা, তেতিয়াহ'লে জনতাই তোমাক যেতিয়া উল্টা সিদ্ধান্ত ল'ব ন, তুমি বিকল্প নাপাবা, ৰাইজৰ মাজত স্থান নাপাবা। সেইকাৰণে APDCL বিষয়াজনে যদি কেছ উঠাই নলয়, তেতিয়াহ'লে জানিব আৰু কেছ পৰিব ভয়াৱহ হিচাপে। আমি আন্দোলনো কৰিবলৈ কাৰণে বাধ্য। আমি ৰাইজৰ কাৰণে ৰেছপণ্ড, ৰাইজৰ কাৰণেহে কাম কৰি আছোঁ। ৰাইজে যেতিয়া অভিযোগটো দিছে, ৰাইজৰ হৈ আমি কামটো আহিছোঁ যে এই পথে পথিক হ'লেহে আপোনালোকে মানে উপনীত হ'ব। সেইকাৰণেহে আমি এনেকৈ আহিছোঁ। সেইকাৰণে কৈছোঁ, বৰাইক ডাঙৰীয়া, তুমি আগতে সিদ্ধান্ত লোৱা, সঠিক সিদ্ধান্ত লোৱা, নহ'লে জানিবা তোমাৰো পিঠিত কাৰেণ্ট পৰাটো নিশ্চিত হৈ আছে। তুমি একদম কমটি দিনৰ ভিতৰত হৈ আছে, তুমি নিশ্চিত হৈ থকা। এই কথাকেইটা আপোনালোকৰ আজিৰ জৰিয়তে ক'লোঁ কথাকেইটা। ধন্যবাদ।